আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে আজি আমি APCCৰ পৰা আমি কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ আৰু জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি আজি আহিছোঁ। কাৰ্বি আংলঙৰ বৃহত্তৰ স্বাৰ্থত ইয়াৰ যাতে যিটো পৰিস্থিতি উদ্ভৱ হৈছে সেইখিনি যাতে শান্তিপূৰ্ণভাৱে সমাধান হয় তাৰ খবৰ লোৱাৰ কাৰণে। আৰু আজি আমি আহি দেখিলোঁ যে আমাৰ ইয়াতে যিখিনি ঘৰ জ্বলোৱা, তাৰপিছত যি দুজন দুৰ্ভাগ্যজনকভাৱে ইয়াত মৃত্যুবৰণ কৰিব লগা হ'ল, তেওঁলোকৰ ঘৰলৈকে গ'লোঁ, তেওঁলোকৰ খা খবৰ ল'লোঁ। এইখিনি লোৱাৰ পাছত যিটো আমাৰ এটা অনুভৱ হৈছে যে আচলতে ইমান এটা সময় পোৱাৰ পাছতো চৰকাৰে যে ইমিডিয়েট এটা কোনো আলোচনা বিলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাছিল, সেইটোৱে এটা ডাঙৰ এটা ভুল হৈ গ'ল চৰকাৰৰ। আৰু সেইটোৰ কাৰণে আজি এই দুজন ল'ৰা আজি শ্বহীদ হ'ব লগা হ'ল। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এই আমি কাৰ্বি বা অনা কাৰ্বি সকলোৰে যিটো আজিৰ এই পৰিস্থিতি দুৰ্ভাগ্যজনক হৈছে তাৰ খবৰ লোৱাৰ কাৰণে আমি আহিছোঁ। আমি সকলোলৈকে ইয়াৰ কাৰণে সমবেদনা যাচিছোঁ দলৰ ফালৰ পৰা। আৰু আমি আশা ৰাখিছোঁ যে অন্তত কাৰ্বি এই স্বায়ত্তশাসিত পৰিষদ এলেকাৰ যিখিনি পৰিস্থিতি সেইখিনি পৰিস্থিতি যাতে শান্তিপূৰ্ণভাৱে সমাধান হয়। আৰু শান্তিৰ স্বাৰ্থত আমি আমাৰ জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা যিখিনি সহযোগ কৰিব লাগে চৰকাৰক আৰু এই অঞ্চলৰ ৰাইজক আমি সেইখিনি সকলো ফালৰ পৰা আমি সহযোগ আগবঢ়াম। আৰু আমি আশা ৰাখিছোঁ যে অন্তত পৰিস্থিতি যাতে এতিয়া আলোচনা বিলোচনাৰ যাতে সমাধান হয় এইখিনি আমি কামনা কৰিছোঁ। পৰিৱেশটোতো চৰকাৰক আমি নিশ্চয়কৈ আমি দোষাৰোপ কৰিব লাগিব, কাৰণ 15 দিন হাংগাৰ ষ্ট্ৰাইক কৰাৰ পাছতো তেওঁলোকে আলোচনা বিলোচনা বিচাৰি থকাৰ পাছতো যেতিয়াতো শান্তিপূৰ্ণ আলোচনাত জৰিয়তে সমাধান কৰাৰ পৰিৱৰ্তে ৰাতি কোনো নজনাকৈ ভালকৈ মানুহক নজনোৱাকৈ উঠাই লৈ গ'ল, সেইটোৱে হয়তো তেওঁলোকৰ মনত এটা অশান্তিৰ সৃষ্টি কৰিছে, আশংকাৰ সৃষ্টি কৰিছিল। আৰু তাৰ কাৰণে নিশ্চয় এই পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইয়াৰ কাৰণে নিশ্চয় গৃহ বিভাগ আৰু অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়ী। মেডিকেল যিয়ে নহওক তেওঁলোকে আগতে সমাধান কৰিব পাৰিব লাগিছিল। এইটো আলোচনা বিলোচনাৰ যিখিনি পক্ষক আলোচনাত মাতিব লাগে সেই তাৰ জৰিয়তে অন্তত কাৰ্বি আংলং আমাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক গতৰ জৰিয়তে আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে অন্তত এইখিনি সমাধান কৰাৰ বহুতখিনি সময় পাইছিলে তেওঁলোকে, কিন্তু সেইখিনি তেওঁলোকে সুযোগ গ্ৰহণ নকৰিলে। আৰু যাৰ কাৰণে আজি এই অত্যন্ত মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।